বিষয়টো হ'ল আপোনালোকে গম পায় যে যোৱা ছেপ্টেম্বৰ মাহত আপোনাৰ সোণাপুৰ কচুতলিত যিটো উচ্ছেদ অভিযান চলাইছিলে আপোনাৰ সেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত এটা ইনচিডেণ্ট হৈছিলে যোৱা 19 ছেপ্টেম্বৰ 2000 আপোনাৰ যোৱা 12 ছেপ্টেম্বৰ 2024 তাৰিখে তাতে কি হৈছে যে মানে কিছুমান তাৰে এফেক্টেড মানুহখিনি আপোনাৰ মানে পুলিচক এটেক কৰা বুলি বা উচ্ছেদ অভিযানত বাধা দিয়া বুলি এটা নিউজ ওলাইছিলে আপোনাৰ একজেক্টলি তাতে কি সিচুৱেশ্যন হৈছিলে সেইটো আমি এতিয়াও গম পোৱা নাই কিন্তু হেতুক প্ৰতিহিত কৰিব গৈ প্লাই আপোনাৰ পুলিচে মানে ফায়াৰিং কৰিছিলে তো ফায়াৰিং কৰা অৱস্থাত দুজন মানুহ আপোনাৰ তাতে দুজন একদম সুঠাম যুৱক আপোনাৰ তেওঁলোক ঢুকাইছিলে তাৰে এজনৰ নাম আছিলে আপোনাৰ জুবেৰ আলী এতিয়া কথাটো হ'ল যে এনেকুৱা ধৰণৰ পুলিচ ফায়াৰিং হৈ যোৱাৰ লগে লগে আইনে কি কয় বা এনেকুৱা ধৰণৰ মানুহ যেতিয়া ঢুকায় পুলিচ ফায়াৰিং বা পুলিচ কাষ্টাডি বা পুলিচ এট্ৰচিটিজত তেতিয়া আপোনাৰ ইমিডিয়েটলি আপোনাৰ CRPC আগতে আছিলে আৰু এতিয়া BNSS আছে তাৰ আণ্ডাৰত আপোনাৰ জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে FIR ৰেজিষ্টাৰ কৰিব লাগে আৰু গভৰ্ণমেণ্টে গোটেই ইনকুৱাৰী কৰি মেলি পেলাই যদি দোষী পুলিচ বিষয়াক পায় তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে কনচাৰ্ণ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব লাগে এই সম্বন্ধে আপোনাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ আপোনাৰ DK বাসু বুলি কেছ আছে DK বাসু ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল তাৰপিছত আপোনাৰ PUCL বুলি এটা মানে ডিটেইল কেছত এটা গাইডলাইন বনাই দিছে মহামান্য এপেক্স কোৰ্টে আৰু এটা কেছ আছে আপোনাৰ নীলাৱতী বেহেৰা বুলি গতিকে এই গোটেই এনেকুৱা ধৰণৰ ইনচিডেণ্টত কিন্তু ৰাজ্য চৰকাৰে আনফৰ্চুনেটলি সেই যুৱকজন আপোনাৰ মৃত্যু হোৱাৰ পিছত যিখিনি প্ৰিলিমিনাৰী ৰিকুৱাৰমেণ্ট আছিলে এজ পাৰ ল তেওঁলোকে একো নকৰিলে আৰু সেই নকৰাৰ কাৰণে আজি উপায়বিহীন হৈ পেলাই তেওঁলোকৰ আপোনাৰ যিজন পেৰেণ্টছ বা বাপেক আৰু মাক আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ এখন লেখ আবেদন দাখিল কৰিছে আপোনাৰ সেই লেখ আবেদনখন হ'ল WPC 1907 অফ 2025 এই লেখ আবেদনখনৰ বিষয়বস্তু হ'ল যে যিহেতু গভৰ্ণমেণ্টে এনেকৈ ধৰণে আপোনাৰ মানে মানুহ এজনক মানে মাৰি দিয়াৰ পিছত যিখিনি কৰিব লাগিছিল যিহেতু কৰা নাই গতিকে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ যে যি এটা মানে যিটো এজ পাৰ দি প্ৰভিজন অফ দি BNSS দেয়াৰ ইজ এ প্ৰভিজন যে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে সেইটো আজিলৈকে হোৱা বুলি আমি গম পোৱা নাই সেকেণ্ডলি পোষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া এক্সামিনেশ্যন কৰিছিলে যিখিনি গাইডলাইন আছে আণ্ডাৰ দি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন তো সেই গাইডলাইনখিনিও ফ'ল' নকৰিলে কোনো ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ইভেন দি পোষ্টমৰ্টেম ৰিপৰ্ট যিখন আপোনাৰ সেই পোষ্টমৰ্টেম ৰিপৰ্টখনো আপোনাৰ মানে হেৰিক নিদিলে পেৰেণ্টছক বা এফেক্টেড যিখিনি ভিক্টিমৰ ফেমিলি তেওঁলোকক নিদি পেলাই আপোনাৰ ডেড বডিটো অলৰেডি বাৰিয়েল হৈ গ'ল গতিকে আমাৰ এতিয়া কৰণীয় হ'ল বা আমি যিখিনি প্ৰাপ্য আইনমতে যিখিনি প্ৰাপ্য এইখিনি যিহেতু আজিলৈকে দিয়া নাই সেইকাৰণে মহামান্য ন্যায়ালয়ত আমি আবেদন ৰাখিছোঁ যে এডিকুৱেট কম্পেনচেশ্যন দিব লাগে আণ্ডাৰ দি পাব্লিক ল ৰিমেডি বুলি এটা ৰিমেডি আছে যে এনেকৈ ধৰণে যদি গুলীয়াই হত্যা কৰা হয় আমি কৈছোঁ যে দিছ ইজ এ ক্লিয়াৰ কেছ অফ মাৰ্ডাৰ চ' দেয়াৰ ফৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন গাইডলাইন এণ্ড আদাৰ প্ৰট'কলছ ধৰক পুলিচে ফায়াৰিং কৰাৰ আগতে যিখিনি প্ৰট'কল মেইনটেইন কৰিব লাগে বুলেট ফায়াৰ হওক বা ৱাটাৰ কেনন হওক বা আৰু যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিছিলে সেইখিনি যিহেতু কৰা নাই নকৰাৰ কাৰণে আপোনাৰ ডাইৰেক্ট যিহেতু ফায়াৰ কৰি পেলাই মানুহজন যিহেতু মৃত্যু হোৱাৰ কাৰণে আমি কৈছোঁ যে আমাক এডিকুৱেট কম্পেনচেশ্যন দিব লাগে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ গাইডলাইনটো ফ'ল' হ'ব লাগে আৰু লগতে আপোনাৰ যিখিনি দোষী পুলিচ বিষয়া যদি ইনকুৱাৰী কৰি দোষী পোৱা যায় সাব্যস্ত হয় তেতিয়া তেওঁলোকৰ এগেইনষ্টে ডিপাৰ্টমেণ্টেলি একশ্যন ল'ব লাগে এই গোটেই তথ্যসমূহ চালি জাৰি চাই আপোনাৰ এই যিখন লেখ আবেদন 1905 অফ 2025 আপোনাৰ যোৱাকালি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ হিয়াৰিং লয় আৰু হিয়াৰিং লোৱাৰ পিছত আপোনাৰ এই আবেদনখনত আপোনাৰ নটিচ ইছ্যু কৰিছে নটিচ ইছ্যু কৰি পেলাই ডিটেইল শপতনামা আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছে গতিকে যিহেতু মহামান্য ন্যায়ালয়ে এতিয়া গোটেই গোচৰটো বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আপোনাৰ এডমিট কৰিছে গতিকে আমি ভাবিছোঁ যে আমাৰ মানে যিকেইজন পিটিশ্যনাৰ আছে যে মানে তেওঁলোকে ন্যায় পাব আৰু শপতনামাখনত কি তথ্য তেওঁলোকে সম্বলিত কৰি পেলাই দিয়ে সেইটো লক্ষণীয় হ'ব আপুনি ইয়াতে আপোনাৰ 3 সপ্তাহৰ সময় আপোনাৰ দিছে গভৰ্ণমেণ্টক ইয়াতে পাৰ্টি আছে মেইনলি আপোনাৰ কমিশ্যনাৰ অফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট টু বি আপোনাৰ ষ্টেট অফ আছাম তাৰপিছত আছে দি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ দি কমিশ্যনাৰ অফ পুলিচ দি ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ' officer in charge of the Sonapur police station and the circle officer of the Sonapur revenue circle all are arrayed as a party respondent কাৰণ গোটেই eviction প্ৰক্ৰিয়াটো যেটো হৈছিলে এইখিনি এওঁলোকৰ তত্ত্বাৱধানতে হৈছিলে আপোনাৰ গতিকে এওঁলোক ডাইৰেক্টলি আপোনাৰ যেটো লায়াবিলিটি এই লায়াবিলিটি তেওঁলোকৰ ওপৰত আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত